এতিয়া আমি আছোঁ শিৱসাগৰত। শিৱসাগৰ আহি পাইছোঁ। আজি ৰাতিটো শিৱসাগৰত থাকি দিম। এয়া ৰাতি শিৱসাগৰ। সেয়া মোৰ পিছফালে দেখি আছে আপোনালোকে এই গাড়ীবিলাক, সেইবিলাক ডাঙৰ ডাঙৰ বাছবিলাক, নাইট চুপাৰবিলাক ৰখি আছে। এইবিলাক যাব গুৱাহাটী, নগাঁও, এইবিলাক যাব পাৰিব। গোটেই ৰাতিটো যাই থাকিব গাড়ীবিলাক আৰু কালি ৰাতিপুৱা গৈ পাব গুৱাহাটী। আৰু আমি আছোঁ এই হোটেলখনত। এই যিটো বগা বগা লাইট দেখি আছে, এই হোটেলখনত আছোঁ আমি। এয়া ASTC বাছ ষ্টেণ্ডৰ ওচৰতে আছোঁ আমি। ইয়াৰ পৰা ASTC বাছ ষ্টেণ্ডটো অকণমান দূৰ, মাত্ৰ 100 মিটাৰমান হ'ব তাৰ পৰা। আৰু ইয়াত শিৱসাগৰত মই আগতেও আহিছোঁ, কিন্তু এইবাৰ আহি এটা বস্তু দেখিলোঁ যে ইয়াত যিবিলাক এই ৰাতি দোকানী আছে, ৰাতি বহুত দোকানী আছে ইয়াতে। ৰাতি এতিয়া বহুত দোকান খোলা আছে। এই ৰাতি দোকানীবিলাক বেছিভাগেই হিন্দী কয়। আৰু নাজানো আমাৰ অসমীয়া মানুহবিলাক ক'ত আছে, অসমীয়া ল'ৰাবিলাক ক'ত আছে। ইহঁতৰ দোকান এখনো পোৱা নাই মই। যিবিলাক দোকানী আছে চববিলাকে হিন্দী কয়। আৰু ক'ৰ দোকানী এইবিলাক মই নাজানো বাৰু, আৰু মোৰ এই বিষয়ে ক'বলৈও মন নাই। কিন্তু এয়া ৰাতি শিৱসাগৰ আপোনালোকে দেখি আছে। আজি ছানডে হয়, সেইকাৰণে আপোনালোকে এতিয়া বন্ধ দেখিছে। যদি খোলা বাৰ হ'লহেঁতেন তেতিয়া কমপ্লিট মাৰ্কেট খোলা দেখি পালেহেঁতেন আপোনালোকে। এয়া ৰাতি শিৱসাগৰ হয় এইখন, আপোনালোকে দেখি আছে।